চৰকাৰী আঁচনিৰ বাবে হোৱা দোৱা লাগিছে এখন গাঁৱত। ভুল নুবুজিব, পিছে চৰকাৰী আঁচনি বিচাৰি হোৱা দোৱা লগা নাই। চৰকাৰী আঁচনি নিৰ্মাণক লৈহে লাগিছে হোৱা দোৱা। চৰকাৰী আঁচনি বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰা বহুত দেখিছে, কিন্তু এইবাৰ তাৰ এক বিপৰীত ছবিহে পৰিলক্ষিত হৈছে এইখন অসমত। প্ৰতিবেদনটো আৰম্ভ কৰাৰ পূৰ্বে চাই লওক এই দৃশ্য। কিবা বুজি পাইছেনে? ৰব, আমি কৈ আছো, এয়া কোনো বাংলাদেশ বা ভাৰত সীমান্তৰ দৃশ্য নহয়। এয়া ধুবুৰী জিলাৰ বিলাসীপাৰা সমজিলাৰ ঘন জনবসতিপূৰ্ণ এখন ভিতৰুৱা অঞ্চল। অতীজৰে পৰা বাস কৰি অহা হাজাৰ হাজাৰ লোকে ভুগিব লগা হৈছে এই নাৰকীয় যন্ত্ৰণা। শুনাই লৈছো এজন ভুক্তভোগীৰ ভাষ্য। ছোট ছোট বাচ্চা আছে, সব এই যদি স্কুল যায়, এই বাজারত স্কুল আছে, তার মধ্যে এই রাস্তাটা আমার বন্ধ করে দিছে। আজি 12-13 দিন থেকে স্কুল যাবার না পায়, একটা সব মেট্রিক পরীক্ষা আসছে, তার মধ্যে এই রাস্তাটা বন্ধ করছে। কি আমার একটা অসুবিধা হয়ে গেছে, বুড়া বুড়া মানুষ আছে, বেমার আজি হয়েছে, একটা হসপিটাল যাবার না পায়, বাড়িতে থাকে। এত আমার কষ্ট, আর তার মধ্যে এত ওদিন আসছিল পুলিশ প্রশাসন আসছিল, আমরা এত কি করছি, আর জোর করছি, এত কাবু মিনতি করছি। স্যার আমাকে একদিনের জন্য হলে রাস্তাটা দেওয়া, আমার বাচ্চাগুলো স্কুল গেছে, স্কুল থেকে আসুক। ওই সময়টাই ওই স্যারের সোলার প্রজেক্ট সেই কালে রাস্তা, এটি ব্রিটিশাম বলি রাস্তা, এটা 80 বছরই একটা ছোট ছোট ছেলে আমরাই পাহাড় যাচ্ছিল সেলার এই রাস্তা। এটা রাস্তা ছোট্ট একটা রাস্তা ছিল, এই ছোট রাস্তা দিয়ে দিয়ে মানুষ গেছে। এলা রাস্তাটা মানুষেরও মানে দিন দিন পরিবর্তন হয়, রাস্তাটাও বড় হয়। দৰাচলতে এই করুণ কাহিনী সংঘটিত হৈছে বিলাসীপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাটাও গাঁও সংলগ্ন হৈ থকা এখন অঞ্চলত। তিলাপাৰা, জিয়াগুৰি, বৰদল গাঁও, ভেদলাংগুৰিকে আদি কৰি কেইবাটাও গাঁও সংলগ্ন হৈ থকা ৰাইজে এতিয়া এটা বাট মুকলি কৰি দিয়াৰ বাবে কাটৰ অনুৰোধ জনাইছে বিভিন্নজনক। মই এই অঞ্চলত এদিন আহিলো, অহাৰ পিছত তেওঁলোকৰ গোটেই অঞ্চলৰ বাৰু মানুহৰ পৰা শুনি পাওঁ যে এই ৰাস্তাখন যেতিয়া বন্ধ, যেতিয়া এপিডিচিএলে লৈছিল, তেতিয়া ৰাস্তাখন তেওঁলোকক প্ৰতিশ্ৰুতি দিছিল যে ৰাস্তাখন দি দিব। এতিয়া তেওঁলোকে যেতিয়া দিছিল এপিডিচিএলৰ কোম্পানীৰ পৰা, যেতিয়া তেওঁলোকে একটা ইংগিত পাইছে যে স্থানীয় ৰাইজে ইংগিত পালে যে তেওঁলোকে ৰাস্তাটো বন্ধ কৰিব, তৎক্ষণাৎ 30/8/2024 তেওঁলোকে যাই এখন সাৰ্কেল অফিচত SDO চিভিলত এখন পিটিশন কৰিলে। পিটিশন কৰাৰ পিছত সাৰ্কেল অফিচাৰে বাইদেউ কৈছিল যে মই চাই লওঁ কি কৰা যায়, ৰাইজৰ ৰাস্তা মই এটা ব্যৱস্থা কৰিম। এই আশা কৰিছিল। কৰাৰ পিছত তেওঁলোকে এই বুলি আছিল, হটক্কাৰ কৰি ডিচিৰ মানে আদেশ অনুযায়ী সাৰ্কেল অফিচাৰ আহি ৰাস্তাখন বন্ধ কৰি যায়। আজি বহুত দিনৰ পৰা, আমি জন্মৰ পৰা এই ৰাস্তাখন দেখি আছো, আমি বুজ হোৱাৰ পৰাই এই ৰাস্তাখন আপ ডাউন কৰি আছো। এতিয়া কিছুদিন আগত এই এপিডিচিএলৰ পৰা এটা প্ৰজেক্ট হৈছে, এই প্ৰজেক্টৰ পৰা ৰাস্তাখিনি আমাক বন্ধ কৰি দিলে। আগত আমাক আশ্বাস দিছিলে যে ৰাস্তাখন ৰাখিব বুলি, তাৰ পিছত এতিয়া 5 দিন হ'ল, 5 দিন আগত আমাৰ এই ৰাস্তাখন একেবাৰে বন্ধ কৰি দিলে। এতিয়া আমাৰ চৰকাৰৰ ওচৰত এটা অনুৰোধ আমাৰ, যাতে এই ৰাস্তাখন আমাক ভাল ৰাখে বুলি। এইটো আমাৰ গাঁও ইয়াতে বহুত আছে, জিয়াগুৰি আছে, পাটগিৰিপাৰা আছে, হীৰাপাৰা আছে, বেদলাংমাৰী আছে, দলগাঁও আছে। এইখিনি মানুহৰ যাতায়াতের রাস্তা একমাত্র এইখনি, আৰু আছে রাস্তা আছে, একে বহুত ঘূৰি আহিব লাগে। 8-10খন গাঁও আছে ইয়াত। এতিয়া কি জনাব চৰকাৰক? এতিয়া আমি চৰকাৰৰ ওচৰত এইটোৱে অনুৰোধ জনাও যাতে আমাৰ এই ৰাস্তাখন দিয়ে আর কি। আজি কোন আহিছিল? আজি আমাৰ প্ৰাক্তন বিধায়ক বিলাসীপাৰা পূব সমষ্টিৰ আমাৰ অশোক সিং কুমাৰ ছাৰ আহিছিল, আহি পেলাই আমাক আশ্বাস দিলে